Hello students, welcome back to my YouTube channel Tech of MH 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীয়ে বিভিন্ন সময়ত প্ৰশ্ন কৰা দেখা যায় বা বিভিন্ন সময়ত তোমালোকে কমেন্ট কৰি মোক খোদা যে মই যদি MCQ 40 নম্বৰ পাও আৰু থিওৰিত যদি 10 নম্বৰ বা ফেল কৰো তেনেহলে মই সেই সাবজেক্টত ফেল কৰিম নেকি বহুতেই বিভিন্ন সময়ত প্ৰশ্ন কৰি থাকা গতিকে আজিৰ এই ভিডিওটোত পৰীক্ষাৰ আগত মই তোমালোকক নতুন খবৰটো জনাবলৈ চেষ্টা কৰিম আৰু ডিটেইলছত জনাম আৰু এইটোই 100% ৰিয়েল আৰু ট্ৰু কথা মই আজিৰ এই ভিডিওটোত মই তোমালোকক জনাম ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেহেতু পৰীক্ষা অতি ওচৰ চাপি আহিছে এইটো চেনেলৰ জৰিয়তে তোমালোকক বিভিন্ন ধৰণৰ ইনফৰমেটিভ ভিডিও দিয়া হ'ব ভিডিওটো তোমালোকে শেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকে জানা যে সেবাৰ তৰফৰ পৰা নটিফিকেশন এটা দিয়া হৈছিল যত বিভিন্ন ধৰণৰ চেঞ্জৰ কথা উল্লেখ কৰা হৈছিল 2025 বৰ্ষত তাত আছিল যে এবাৰ সেট হ'ব ABCD চাৰিটা সেটৰ কোৱেশ্চন পেপাৰ হ'ব আৰু ইয়াতে তেওঁলোকে উল্লেখ কৰি দিছিল যে MCQ টাইপৰ কোৱেশ্চনত সেপাৰেটলি পাস কৰিব লাগিব আৰু থিওৰি টাইপৰ যেটা কোৱেশ্চন থাকিব অৰ্থাৎ ডেসক্ৰিপটিভ টাইপৰ যেটা কোৱেশ্চন থাকিব হেকেটাটো সেপাৰেটলি পাস কৰিব লাগিব এই নোটিফিকেশন খনতে তেওঁলোকে উল্লেখ কৰি দিছিল আৰু বহুতে হয়তো এই কথাখিনি বুজা নাই হেকাৰণে তেওঁলোকে মানে এতিয়া প্ৰশ্ন কৰি থাকে মই আজিৰ এই ভিডিওত তোমালোকক ক্লিয়াৰ কৰি দিব বিচাৰো যিখিনি তোমালোকৰ MCQ টাইপৰ কোৱেশ্চন আহিব 45টা ইয়াতো তোমালোকৰ 5 নম্বৰ পাব লাগিব আৰু 5 নম্বৰ মিনিমাম তোমালোকৰ 13 পাব লাগিব আৰু যিখিনি ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন থাকিব অৰ্থাৎ থিওৰি টাইপৰ কোৱেশ্চন থাকিব কিন্তু তোমালোকৰ মিনিমাম 13 পাব লাগিব 13ৰ তলত পালে 10 বা 7 বা তোমালোকে 12 পালে হেই থিওৰি টাইপৰ কোৱেশ্চন তুমি ফেল কৰিবা আৰু হেই সাবজেক্টটো তুমি ফেল কৰি যাবা অনলি থিওৰিত নহয় সাপোজ দিলে তুমি ম্যাথছৰ পৰীক্ষা দি আছা ম্যাথছৰ যিখিনি থিওৰি টাইপৰ কোৱেশ্চন থাকিব যিখিনি অংক তোমালোকৰ কৰিব লাগিব তাত যদি তুমি 10 পোৱা তেনেহলে MCQ 45 পালেও কোনো লাভ নাই তুমি ফেল কৰিবা হি সাবজেক্টত গতিকে তোমাৰ দুয়োটা বিষয়তে অৰ্থাৎ MCQ আৰু ডেসক্ৰিপটিভ টাইপৰ দুয়োটা বিষয়তে তোমালোকৰ সমানে নম্বৰ পাব লাগিব 5 নম্বৰ পাব লাগিব সেই সাবজেক্টত তোমালোকে পাস কৰিবলৈ হলে এটো আছিল 100% ৰিয়েলিটি কাৰণ সেবাৰ তৰফৰ পৰা এটো জনোৱা হৈছে আৰু এটোই প্ৰযোজ্য হ'ব তোমালোকৰ কাৰণে এইবাৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে এটোই প্ৰযোজ্য হ'ব এটো নিয়মে বাহাল থাকিব তো পৰীক্ষাৰ বেছি সময় নাই তোমালোকে ভালকে নিশ্চয় পঢ়িছা আৰু যিকে দিন আছে ভালকে পঢ়ি থাকা নিশ্চয় পৰীক্ষা ভাল হ'ব আৰু কোৱেশ্চন পেপাৰ ইজি হ'ব ইমান টান নহয় টেনচন কৰিব নালাগে অলপও টেনচন নকৰিবা ভালকে ঘৰত ষ্টাডি কৰি থাকা ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু এই কথাখিনি জানিব পাৰে যে থিওৰিটো পাস কৰিব লাগিব আৰু MCQ টাইপৰ কোৱেশ্চনটো পাস কৰিব লাগিব আৰু দুয়োটা বিষয়তে পাস কৰাৰ 5 মাৰ্ক হৈছে 13 মিনিমাম তোমালোকৰ 13 পাব লাগিব তো আজিৰ এই ভিডিওতে এইখিনি আছিল জনাব লগা ভিডিওটো শেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH